হেল্ল' গাইজ, এতিয়া মানে মই ক'বলৈ ওলাইছোঁ কিয় ভিডিঅ' বনাই আছোঁ। একো কণ্টেণ্ট নাই, জাষ্ট কিবাকিবি হৈছে ডেইলি আপলোড কৰি দিছোঁ। তো তাৰ ভিডিঅ' দিয়া মেইন ৰিজনটো হ'ল চেল্ফ কনফিডেঞ্চ বুষ্ট কৰিবৰ কাৰণে। যেতিয়া মানে ভিডিঅ' এটা যেতিয়া ৰেকৰ্ড কৰোঁ, ফাৰ্ষ্টতে কিয় নিজৰ ভইচটো অকৱাৰ্ড লাগে, মোৰ ভইচটো বেয়া আহিছে, বা মোৰ লগৰকেইটাই যেতিয়া কেতিয়াবা ভিডিঅ'ত সিহঁতৰ ভইচটো আহিছে, সিহঁতে কয় যে মোৰ তেহঁতৰ ভইচটো বেয়া আহে, মোৰ ভইচটো বেয়া আহে, তাহাঁতি কয় এইটো ভইচটো নিদিবা। মানে চবৰে প্ৰব্লেম হয় যে ভিডিঅ'ত ভইচটো বেয়া হোৱা নাই। ছেকেণ্ডলি হৈ যায় ফেচটো বেয়া আহিছে বুলি কয়, কিন্তু এইটো প্ৰথম এদিন বা দুদিন লাগে আৰু যে মোৰ ফেচটো বেয়া হ'ল ভিডিঅ'টো নিদিবা, সেনেকুৱা কিছুমান কৈছিলে সিহঁতি। কিন্তু মই প্ৰথম দিনা যেতিয়া ভিডিঅ' দিছিলোঁ তেতিয়া এদিন বেয়া লাগিলে, ছেকেণ্ড দিনা অলপ বেয়া লাগিলে, থাৰ্ড দিনাৰ পৰা ইমান মানে এইটো ইগন'ৰ হৈ যায় অট'মেটিকেলি, ভইচটোৰ লগত ইমান প্ৰব্লেম নাহে। তাৰমানে নিজৰ কনফিডেঞ্চটো যেতিয়া বুষ্ট হৈ যায়, মোৰ কমিউনিকেশ্যন স্কিলটো অলপ বেয়া আছিলে, বা চেল্ফ কনফিডেঞ্চ যে নিজৰ ভইচটো নিজে ভাল নোপোৱাটো, বা নিজৰ যিটো কোৱালিটি, নিজৰ যিটো মানে ফেচ ষ্ট্ৰাকচাৰ হওক বা নিজৰ বডি ষ্ট্ৰাকচাৰ ভাল নলগা, মেইনলি প্ৰব্লেম সেইকেইটাই হয়। কিন্তু যেতিয়া নিজকে নিজে ভিডিঅ'ত চাই আপলোড কৰি এইটো মানে ভাল লগা হৈ যায়, নিজৰ ওপৰত কনফিডেঞ্চটো আগতকৈ বাঢ়ি যায়। আৰু এটা কথা ক'ব বিচাৰিছোঁ, কিছুমানে ভিডিঅ' চাই মানে বেছি নহয় আৰু চিনাকি কিছুমানে সোধে যে সৰু বি এডৰ কাৰণে কি পঢ়িছিলে, এণ্ট্ৰেঞ্চৰ কাৰণে কেতিয়া এপ্লাই হয়। এপ্লাইটো নটিফিকেশ্যনটোতো ৱেবছাইটবিলাকত আহি যাব, ডিব্ৰুগড় ইউনিভাৰ্চিটি হওক, গুৱাহাটী, তেজপুৰ হওক, চবৰে নিজৰ নিজৰ ৱেবছাইটত এপ্লাই নটিফিকেশ্যন আহি যাব, এক্সামো তেনেকৈ হ'ব। বাকী এণ্ট্ৰেঞ্চত পাছ কৰিবলৈ মাৰ্কটোতো কোৱালিফাইটো চেঞ্জ হৈ থাকে। মই দিয়া বছৰ আছিলে চাগে 26-27 মান কিবা এটা আছিলে। আৰু মই তেনেকৈ একো পঢ়া নাছিলোঁ, বাছ ইউটিউবত কেইটামান ভিডিঅ' চাইছিলোঁ আৰু 99 মান দি PDF দুটামান লৈছিলোঁ। তাৰপৰা আহিলে নে নাহিলে মোৰ ইমান মনত নাই, কিন্তু মেথছটো অলপ পাৰিছিলোঁ কাৰণে মেথছ কৰিলোঁ, ইংলিছৰ কিবাকিবি কৰিলোঁ, আছামিজ, GK কিবাকিবি কৰিলোঁ, তেনেকৈ পাছ কৰি গ'লোঁ। আৰু প্ৰাইভেটত ছিট পাবলৈ অলপ উজু হয় চৰকাৰীতকৈ। চৰকাৰীত যিহেতু ছিটটো অলপ কম থাকে আৰু তাত ৰিজাৰ্ভ থাকে টিচাৰৰ কাৰণে, পায় যিখিনি চৰকাৰী টিচাৰ সিহঁতৰ কাৰণে মেক্সিমাম ছিট ৰিজাৰ্ভে থাকে। গতিকে প্ৰাইভেটত যদি ল'ম বুলি ভাবিছে, মইতো ভাবোঁ কোৱালিফাই কৰিলে পাই যোৱাৰ চান্সটো বহুত বেছি, কিন্তু চৰকাৰীত পাবৰ কাৰণে মাৰ্কছটো অলপ হাই লাগে, যিটো কাৰণে অলপ পঢ়িব লাগিব ভালকৈ। যদি প্ৰাইভেটত পঢ়িম বুলি ভাবিছে, মইতো ইমান প্ৰব্লেম নাপায় আৰু কোনো পাই যাব ছিট। সেয়াই আজি বোলো এইটোকে শ্বেয়াৰ কৰি দিওঁ চবৰ লগতে। সুধিও আছিলে কিছুমানে, বাছ ভিডিঅ'বিলাক লাইক কৰি দিব যদি দেখে আৰু।